আতংকৰ পৰিৱেশ তেওঁলোকৰ মাজত। তেওঁলোকে গণতন্ত্ৰ আৰু যি প্ৰমূল্যবোধ সেইবিলাক গোটেই কথা পাহৰি গৈছে আজিৰ কংগ্ৰেছে। আৰু সেইকাৰণে এখন ৰাজ্যৰ এগৰাকী জনপ্ৰিয় মুখ্যমন্ত্ৰী তেখেতৰ ওপৰত এনেধৰণৰ বটল দলিওৱাৰ জৰিয়তে এটা আক্ৰমণ সংগঠিত কৰিছে। আৰু নিশ্চিতভাৱে বটলো দলিয়াব পাৰিলে হয়তো শিলো দলিয়াব পাৰিলে হয়, গ্ৰেনেডো মাৰিব পাৰিলে হয়, কাৰণ কংগ্ৰেছৰ ওপৰত কোনো ভৰসা নাই। গতিকে সেইকাৰণে এইটো ঘটনাক আমি তীব্ৰ ধিক্কাৰ দিয়াৰ লগতে গোটেই ঘটনাটোৰ এটা শক্তিশালী তদন্ত বিচাৰিছোঁ। লগতে কংগ্ৰেছক সকীয়াও দিছোঁ ভৱিষ্যতৰ দিনত এনেধৰণৰ যাতে ঘটনা ক'তো সংঘটিত নকৰে। আৰু আজি সেইকাৰণে এই গোটেই কংগ্ৰেছৰ যি আক্ৰমণ মাননীয় মুখ্যমন্ত্ৰীৰ ওপৰত তাৰ বিৰুদ্ধে ৰাজ্যজুৰি জিলাই জিলাই আজি প্ৰতিবাদী কাৰ্যসূচী ভাৰতীয় জনতা যুৱ মৰ্চা আয়োজন কৰিব।